আমি চিনাকি কৰি দিছোঁ আমি বঙাইগাঁও জিলা কংগ্ৰেছৰ ব্যক্তিগত যি সংবাদ মেল দিব ওলাইছোঁ তাত আমাৰ অসম কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰদ্যুম্ন ডাঙৰীয়া আছে, আমাৰ জিলা কংগ্ৰেছৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ নিৰঞ্জন ডাঙৰীয়া আৰু আমাৰ জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক তাই অৰ্গেনাইজেশ্যন জেনেৰেল ছেক্ৰেটাৰী মুস্তাফ আলী আছে। মই আৰম্ভ কৰিব বিচাৰিছোঁ। প্ৰথমতে আমি ভোগালী বিহুৰ শুভেচ্ছা আপোনালোক সকলোকে জনাইছোঁ আৰু বঙাইগাঁওবাসী ৰাইজকো অসমবাসী ৰাইজকো জনাইছোঁ। লগতে এই মাত্ৰ ইয়াত উঠাৰ আগতে এটা দুখৰ সংবাদ পালোঁ যে অসমৰ বিশিষ্ট গীতিকাৰ সুৰকাৰ তথা স্বনামধন্য শিল্পী সমাজ হাজৰিকা অলপ আগতে কিছুসময় আগতে তেওঁৰ ঢুকাইছে বুলি আমি গম পালোঁ। গতিকে আমি তেখেতৰ লগতে তেখেতৰ পৰিয়ালবৰ্গ সকলোকে আমি সমবেদনা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত তেখেতসকলৰ আশীৰ্বাদ আমাৰ যি সাংস্কৃতিক জগতখন আছে আগুৱাই থাকিব, এইখিনি আমি কামনা কৰিছোঁ। এতিয়া আমি মূল বিষয় লৈ আহিছোঁ। আচলতে আমি এটা বিষয় লৈ আপোনালোকৰ আগত আহিছোঁ, সেইটো হ'ল যে আমাৰ MGNREGA এটা আঁচনি আছিল, আপোনালোকে সকলোৱে জ্ঞাত। মহাত্মা গান্ধীৰ নামত সেই আঁচনি কৰা হৈছিল, ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আইন। সেই আইনটো ভাৰতবৰ্ষত গোটেই জনপ্ৰিয় আৰু সৰ্বসাধাৰণ মানুহৰ কাৰণে এই আইনটো আছিল একেবাৰে, যে এই আইনৰ জৰিয়তে যিসকল দুখীয়া মানুহ আছিল সেই দুখীয়া মানুহসকলে কামৰ নিশ্চিত এটা পাইছিল, যে 100 দিন গেৰেণ্টি তেওঁলোকে মজুৰি পাইছিল। আৰু আজিৰ তাৰিখত সেই মজুৰি 256 টকা এনেকুৱা হৈছে, কিন্তু নিম্নতম কাম সকলে পাইছিল এই আইনটোৰ জৰিয়তে। কিন্তু দুখৰ বিষয়, এই চৰকাৰখনে সেই আইনটো বদলাই এতিয়া তাত নামাকৰণ বেলেগ কৰিছে আৰু যি তাৰ পৰিকাঠামোও বেলেগ কৰিছে। ইয়াত দুটা দৃষ্টিভংগী আমি দেখিবলৈ পাইছোঁ। এটা দৃষ্টিভংগী হ'ল পঞ্চায়তৰ যি ৰাজ আছে, পঞ্চায়ত ব্যৱস্থা আছে, এই পঞ্চায়ত ৰাজ ব্যৱস্থাক দুৰ্বল কৰাৰ হ'ল বিজেপি চৰকাৰৰ হঠকাৰী সিদ্ধান্ত। প্ৰথম কথা, যিনেকে নহওক কিয় পঞ্চায়ত ৰাজক দুৰ্বল কৰিব লাগে, ঠিকা বেছি চাব লাগে আৰু এখন চৰকাৰৰ হাতত সকলো ক্ষমতা থাকিব লাগে, যে কেন্দ্ৰীয় চৰকাৰৰ হাতত সকলো ক্ষমতা ৰাখিব। সেই মূলটো লৈ তেওঁলোকে চিন্তা চৰ্চা কৰিছে আৰু সেইটো তাৰ মূল কাৰণ। আৰু এটা দীঘলীয়া ইতিহাস আছে, সেই ইতিহাসটো আপোনালোকক আগত মই অলপমান ক'ব বিচাৰিছোঁ যে এই ইতিহাসটো হ'ল আজিৰ তাৰিখত যিখন চৰকাৰ আছে, আজিৰ তাৰিখত বিজেপি দলৰ চৰকাৰ, RSSৰ দ্বাৰা নিয়োজিত IRCSৰ দ্বাৰা তেওঁলোকে মানে যি নীতি নিৰ্ধাৰণ কৰে সেই নীতি নিৰ্ধাৰণক লৈ তেওঁলোকে আগবাঢ়ি আছে। আৰু RSSৰ চিন্তাধাৰা যিকোনো বিনিময়ত মহাত্মা গান্ধীক নিষেধ কৰিব লাগে, মহাত্মা গান্ধীৰ RSSে শেষ কৰিছে, এইটো গডছে তেওঁলোকক গুলীয়া হত্যা কৰিছে, সেইটো সকলোৱে আমি জানো। কিন্তু সেই দিনৰ পৰা এতিয়ালৈ মহাত্মা গান্ধীৰ নাম গন্ধ নোহোৱাৰ কাৰণে এই বিজেপি চৰকাৰে তাৰ সেই পূৰ্ব বংশই কৰা কাৰ্যসূচী অটুট ৰাখিছে। তাৰ প্ৰমাণ হৈছে মহাত্মা গান্ধীৰ নামত থকা এই আঁচনিখন, এই আইনখন এতিয়া তেওঁলোকে ইয়াক মানে জি ৰামজী নামাকৰণ কৰিছে। আৰু জি ৰামজী নামাকৰণ কৰাটো আপোনালোকে অলপমান চাব যে জি ৰামজী এটা জোৰ জবস্তি কৰা তেওঁলোকৰ নাম। মহাত্মা গান্ধীৰ নামত থকা আইনক তেওঁলোকে জি ৰামজী আইনলৈ যি ৰূপান্তৰ কৰিব বিচাৰিছে, ইয়াত তেওঁলোকে চাব জি ৰামজী বিকশিত ভাৰত তেওঁলোকৰ সম্পূৰ্ণ নাম দিছে, বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন। তাৰপিছত এটা ব্ৰেকেটত আৰু জি, সেইটো জিৰে গ্ৰামীণ বুজাইছে আৰু গ্ৰামীণ বিল, তেতিয়াহে এইখিনিয়ে ফুল মিনিং। বিকশিত ভাৰত গেৰেণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন ব্ৰেকেটত গ্ৰামীণ, এই গ্ৰামীণটোৰ জোৰ জবস্তি তেওঁলোকে লৈ আহিছে। তেতিয়াহ'লেহে এই নামটোৰ দ্বাৰা জি ৰাম জি এই কথাটো হয়। আৰু কোনোবা সন্মানজনক হিচাপে শেষত যদি জি কোৱা হয়, হিন্দী ভাষাত আচলতে হিন্দী ভাষাত জি শব্দটো সন্মানসূচকভাৱে কোৱা হয়, তাত জি আই হে লিখা হয়, কিন্তু ইয়াত যিটো জি লিখিছে সেইটো গ্ৰামীণৰ জিটো দি বুজাইছে। শব্দ উচ্চাৰণ একে হ'ব পাৰে কিন্তু আখৰ বেলেগ আৰু ইয়াৰ অৰ্থ বেলেগ। ইয়াত গ্ৰামীণ এই শব্দটো তেওঁলোকে বুজাব বিচাৰিছে। মই এতিয়া ঘূৰি যাব বিচাৰিছোঁ আপোনালোকৰ ওচৰত একেবাৰে বহু বছৰ আগত, যে সন্মুখত আপোনালোকৰ আগত এখন আমি কাৰ্টুনৰ ফটো ৰাখিছোঁ, আপোনালোকে চাব কাৰ্টুনৰ এখন ছবি ৰাখিছোঁ। এই কাৰ্টুনৰ ছবিখনত যদি আপোনালোকে ভালভাৱে চায়, কাৰ্টুনৰ ছবিখনত আপোনালোকে এই কাৰ্টুনৰ ছবিখন আপোনালোকে যদি চায়, সন্মুখত আমি ৰাখিছোঁ ফ্লেক্স শ্বট বনাই, যে কাৰ্টুনৰ ছবিখনত আপোনালোকে ভালভাৱে চাব, ইয়াত দেখা পাব যে মহাত্মা গান্ধী আৰু 10গৰাকী মুঠ মহাত্মা গান্ধীক লৈ আৰু 10গৰাকী ব্যক্তিক তেওঁলোকে ৰাৱণ সজাইছে। এই 10গৰাকী ব্যক্তিক তেওঁলোকে ৰাৱণ সজাইছে। এই ৰাৱণৰ মুখ্য মানুহজন তেওঁলোকে দেখুৱাইছে মহামানৱ মহাত্মা গান্ধীক। এই মহাত্মা গান্ধীক ৰাৱণ বনোৱা আজিৰ দিন নহয়,
এইটো 1945 চনত ভাৰত স্বাধীনতা নোহোৱাৰ সময়ত তেওঁলোকে এই মহাত্মা গান্ধী জৱাহৰলাল নেহৰু প্ৰমুখ্য ব্যক্তিসকলক সেই সময়ত তেওঁলোকে ৰাৱণ বনাইছিল আৰু এইবিলাকক ৰাৱণ বনাইছিল আৰু পুতলিকা দাস কৰিছিল। কোনে কৰিছিল আপোনালোকে চাব, ইয়াত শ্যামাচৰণ মুখাৰ্জী আৰু বিনায়ক দামোদৰ সাভাৰকাৰ। বিনায়ক দামোদৰ সাভাৰকাৰ এই দুজন ব্যক্তিয়ে ইয়াত মানে ৰাম লক্ষ্মণৰ ভূমিকা আছে। আপোনালোকে চাব, ফটোত চাব, ৰাম লক্ষ্মণ সজাইছে, কাক সজাইছে? ৰাম লক্ষ্মণ সজাইছে বিনায়ক দামোদৰ সাভাৰকাৰ আৰু শ্যামাপ্ৰসাদ মুখাৰ্জী, এই দুজনক ৰাম লক্ষ্মণ বনাইছে। আৰু মহাত্মা গান্ধীক বনাইছে ৰাৱণ। তেওঁৰ লগত থকা মানুহখিনি যিসকল শ্ৰদ্ধাৰ সেই সময়ত স্বাধীনতাৰ কাৰণে যুঁজিছিল, ব্ৰিটিছৰ পক্ষে যুঁজিছিল, ভাৰত স্বাধীনতাৰ আন্দোলনত যোগ দিছিল, সেইসকল ব্যক্তিক তেওঁলোকে সজাইছে। মহাত্মা গান্ধীক মুখ্যতঃ ৰাৱণ বনাইছে। জৱাহৰলাল নেহৰু তাত সেই ফটোখনত আপোনালোকে দেখা পাব। চৰ্দাৰ বল্লভভাই পেটেলক আপোনালোকে দেখা পাব। নেতাজী সুভাষ চন্দ্ৰ বসুক আপোনালোকে দেখা পাব। মৌলানা আবুল কালাম আজাদক আপোনালোকে দেখা পাব। শ্ৰী ৰাজগোপালচাৰীক আপোনালোকে দেখা পাব। পণ্ডিত বিনোদ বল্লভ পেটেলক আপোনালোকে দেখা পাব। এইসকল ব্যক্তিক আপোনালোকে আচাৰ্যী কৃপালানীক আপোনালোকে দেখা পাব। এইসকল মহান ব্যক্তিক যিসকলে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিছে, যিসকলে স্বাধীনতা আন্দোলনত কিমান বছৰ জেল খাইছে তাৰ হিচাপ নাই। দিনে ৰাতি তেওঁলোকৰ আত্ম বলিদান, তেওঁলোকৰ দেহে কেহে খাটি স্বাধীনতা আন্দোলন কৰি আছিল। সেই সময়ত এই ব্যক্তিসকলে তেওঁলোকক ইয়াত ৰাৱণৰ লগত তুলনা কৰিছিল। ইয়াৰ কাৰণ হৈছে এই যে নাথুৰাম গডছে, প্ৰমুখ্য শ্যামাপ্ৰসাদ মুখাৰ্জী, বিনায়ক দামোদৰ সাভাৰকাৰ, এইসকল ব্যক্তি ব্ৰিটিছৰ লগত সেই সময়ত লগ লাগি আছিল। তেওঁলোকে ব্ৰিটিছৰ হৈ কাম কৰিছিল। তেওঁলোকে এই স্বাধীনতা প্ৰকৃত স্বাধীনতা বুলি কোৱা নাছিল। কিন্তু দুৰ্ভাগ্যৰ বিষয়, ভাৰতবৰ্ষৰ মানুহে, তেওঁলোকৰ কাৰণে দুৰ্ভাগ্যৰ বিষয়, গোটেই ভাৰতবৰ্ষৰ মানুহে মহামানৱ মহাত্মা গান্ধীৰ নীতিক অনুসৰণ কৰিলে। অহিংসাই পৰম ধৰ্ম আৰু কোনো হিংসা নকৰাকৈ ভাৰতত স্বাধীনতা আনিল। গতিকে তেওঁলোকৰ যি লক্ষ্য আছিল যে হিন্দু ৰাষ্ট্ৰ বা অকল হিন্দুসকলৰ কথা চিন্তা কৰা, তেওঁলোকৰ কোনো উন্নয়নমূলক কথা নাছিল। ব্ৰিটিছৰসকলৰ লগত তেওঁলোকক মানে একমাত্ৰ গোলামী কৰাই নাম আছিল, যাক আমি বিনায়ক দামোদৰ সাভাৰকাৰক আমি এতিয়া ভাৰতবৰ্ষৰ মানুহে বিদেশে, ভাৰতে হওক বিদেশে হওক, আমি সকলোতে জানো যে মাফিবীৰ হিচাপে তেওঁলোকক মানে মানুহে চিনি পায়। যদি আপোনাক সোধে যে মাফিবীৰৰ নাম কি, তেতিয়াহ'লে আপোনালোকে বিনায়ক দামোদৰ সাভাৰকাৰৰ নামত হ'ব। সেইসকল ব্যক্তিয়ে তেতিয়াও কংগ্ৰেছৰ বিৰোধিতা কৰিছিল, আজিও কংগ্ৰেছৰ বিৰোধিতা কৰি আছে। আজি কংগ্ৰেছৰ ইউ.পি.এ. চৰকাৰ, আমাৰ ইউ.পি.এ. চৰকাৰ ডক্টৰ মনমোহন সিঙে আনা এই বিল, এই দুখীয়া মানুহৰ কাৰণে কামৰ অধিকাৰ, সেই অধিকাৰক তেওঁলোকে নিষেধ কৰিব বিচাৰিছে। আৰু এতিয়া এইটো তেওঁলোকৰ নাম পৰ্যন্ত বদলাব বিচাৰিছে। তেওঁলোকে আইনখন যদি ক'ৰবাত ভুল আছে, ক'ৰবাত শুধৰণি কৰিব লগা আছিল, নিশ্চয় সেইটো কৰিলেহেঁতেন। আমাৰ ইমান বেছি হয়তো তেতিয়া আমি সমালোচনা কৰিব লগা নাছিল। কিন্তু যেতিয়া নামটো বদলাইছে, নামটো কিয় বদলাইছে? মহাত্মা গান্ধীৰ নামত থাকিলে ভাৰতবৰ্ষৰ কোনটো জনসাধাৰণে, কোন শ্ৰেণীৰ জনসাধাৰণে বেয়া পায়? কোনো জনসাধাৰণে বেয়া নাপায়। একমাত্ৰ RSS তেওঁলোকে বেয়া পাব পাৰে মহাত্মা গান্ধীক, যিসকলে গুলীয়াই হত্যা কৰিছিল। গতিকে সেইটো আমাৰ নিশ্চয় ইয়াত প্ৰতিবাদ কৰিব লগা আছে। সেইকাৰণে আমি ইয়াক আৰু মহাত্মা গান্ধীৰ নামত এই বিলখন, যিখন জবৰদস্তি যি ৰামজী বনাইছে, তাক আমি মহাত্মা গান্ধীৰ নামত আনাৰ কাৰণে আমি অনুৰোধ ৰাখিছোঁ, দাবী জনাইছোঁ। আৰু পিছৰ পৰ্যায়ত প্ৰয়োজন সাপেক্ষে নিশ্চয় আমি ইয়াত আন্দোলনৰ কাৰ্যসূচী কিছু থাকিব, আপোনালোকৰ আগত ব্যক্ত কৰিছোঁ। আৰু এই আইনৰ জৰিয়তে কি কি ক্ষতি হ'ব, সেই কথাকে দুটামান কথা সংক্ষেপ্তভাৱে আপোনালোকৰ আগত ব্যক্ত কৰিব বিচাৰিছোঁ। যে প্ৰথমতে এই পঞ্চায়ত ৰাজত আজিৰ তাৰিখত ইয়াত মানে কেন্দ্ৰীয় চৰকাৰে 60% ধন দিব আৰু আমাৰ ৰাজ্য চৰকাৰে মানে 40% দিব লাগিব। গতিকে 60% প্ৰথমতে কিন্তু বেছিভাগ মানে 90% প্ৰথমতে কেন্দ্ৰীয় চৰকাৰে দিছিল। এতিয়া 60% দিব যোৱাৰ লগে লগে ৰাজ্য চৰকাৰসকলৰ অসুবিধা হ'ব। গতিকে মানুহৰ কামৰ নিশ্চয়তা কমিব। মানুহৰ কামৰ যি নিশ্চয়তা, সেই নিশ্চয়তা কাম কৰাৰ অধিকাৰ, সেই অধিকাৰ কমিব। আৰু তেওঁলোকে 125 দিন দিয়া বুলি কৈছে, কিন্তু 125 দিন এই কাৰণে দিব নোৱাৰে, যিহেতু ৰাজ্য চৰকাৰে ইয়াত ধন দিয়াৰ কাৰণে বেছিভাগ ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল, আৰু আৰ্থিক দুৰ্বল ৰাজ্যসমূহকহে এই আঁচনিসমূহ দিয়া হৈছে। গতিকে ৰাজ্য চৰকাৰ দুৰ্বল হ'ব। এই যে পঞ্চায়ত ৰাজটো যেতিয়া ধন নাহিব, কাম নহ'ব, ইয়াত পঞ্চায়ত ৰাজ ব্যৱস্থাটো দুৰ্বল হ'ব। পঞ্চায়তত আপোনালোকে জানে যে গোটেই অসমত বেছিভাগ MG MREGA আঁচনি লৈ পঞ্চায়ত চলি আছে। এতিয়া পঞ্চায়তৰ যোৱা 3টা বছৰ ধৰি অসমত ফাণ্ড নাই, MG MREGA ফাণ্ড দিয়া নাই। গতিকে পঞ্চায়তৰ ৰাজত এতিয়া পঞ্চায়ত ৰাজ যথেষ্ট দুৰ্বল হৈছে। আৰু এটা কথা খাব, পঞ্চায়তত কোনবিলাক মানুহে ইয়াত কাম কৰিছিল? দুখীয়া মানুহে কাম কৰিছিল। প্ৰত্যেক 40ৰ পৰা 50জন মানুহ মজুৰি যিসকলে কৰিছিল, তেওঁলোকক চোৱা চিতাৰ কাৰণে
এটা মুহুৰি বুলি কোৱা হয়। এই মুহুৰিবিলাকৰ এতিয়া এই প্ৰক্ৰিয়াত যিটো নতুন প্ৰক্ৰিয়া আহিব তাত মুহুৰিৰ ব্যৱস্থা নাথাকিব। সেইসকলক চোৱা চিতাৰ কাৰণে কামৰ কেনেকৈ ইমপ্লিমেণ্ট কৰিব তাৰ কাৰণে ইঞ্জিনিয়াৰ কিছুমান ৰাখিছিল। সেই ইঞ্জিনিয়াৰসকলৰো এতিয়া মানে তেওঁলোকৰ মানে কাম নোহোৱা পৰিৱেশ হ'ব। তাৰপিছত আপোনালোকে ইয়াত কেনেকৈ নিৰ্ধাৰণ কৰিব কাম নিৰ্ধাৰণ কৰিব কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰে ক'ব কোনটো ৰাজ্যত দিব আৰু কোনটো কাম কৰিব নে নকৰিব। অসম ৰাজ্যটো হ'ল কেন্দ্ৰীয় চৰকাৰে নিৰ্ধাৰণ কৰিব এই আঁচনিটোহে লোৱা হ'ব, বাকী আঁচনি লোৱা নহয়। গতিকে ইয়াত বৈষম্যমূলক হোৱাটো একেবাৰে স্বাভাৱিক, বৈষম্যমূলক হ'বই। আপোনালোকে দেখিব যেতিয়া য'ত বিজেপি শাসিত ৰাজ্য চৰকাৰ নাথাকে তাত তেওঁলোকে কামৰ পইচা ধন কম দিব আৰু কামৰ য'ত MLA আমাৰ বিজেপি MLA আছে, কংগ্ৰেছৰ MLA আছে, CPM আছে, এইবিলাক কথা আহিব তেতিয়াহ'লে তেওঁলোকে যাত তেওঁলোকৰ MLA বা সাংসদ থাকে তাত কামৰ হয়তো প্ৰাধান্য দিব, য'ত য'ত বিৰোধী আছে তাত কামৰ প্ৰাধান্য নিদিব। গতিকে সেই অঞ্চলবিলাক অনুন্নতি হৈ থাকিব। কিন্তু গতিকে এই গোটেই বিষয়বিলাকত আমি কৈছোঁ আৰু মজুৰি আমাৰ ফালৰ পৰা আজিৰ তাৰিখত কৈছোঁ যে 400 টকা মজুৰি হ'ব লাগে। গতিকে কংগ্ৰেছে যিমান দিন আছে বাঢ়ি আছে, কিন্তু যোৱা 3টা বছৰত মানে এই MGNREGAৰ মজুৰি বাঢ়া নাই। কেনেকৈ মজুৰি দুনিয়াৰ বস্তুৰ দাম বাঢ়ি আছে কিন্তু মজুৰি নাবাঢ়িলে কেনেকৈ হ'ব। MGNREGAৰ মজুৰি এতিয়া 400 টকা হ'ব লাগে, নিম্নতম 400 টকা হ'ব লাগে। সেইটো আমাৰ দাবী, এই চৰকাৰৰ দিনত 400 টকা কৰি দিয়ক আৰু জনসাধাৰণে যাতে সকলো প্ৰকাৰত বৈষম্য নহয়, সকলো ৰাজ্যই সম উন্নতি সাধন কৰিব পাৰে আৰু তেওঁলোকৰ যি নিজ মনোভাৱেৰে যি ৰামজী বিল বনাইছে সেয়াত পুনৰ মহাত্মা গান্ধীৰ নামত এই আইন আনিব লাগে। এইখিনি আমাৰ দাবী। এইখিনি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক সৰ্বসাধাৰণ ৰাইজক দৃষ্টিগোচৰ কৰাৰ কাৰণে এই সংবাদ মাধ্যমত আপোনালোকক অনুৰোধ ৰাখিছোঁ। হ'ব, ঠিক আছে, ধন্যবাদ। অলপ বহি থাকতো, সেই কাগজখন ধৰিবি তো।